সুমিবৰ বিশাল ফুকনৰ পিছত এইবাৰ চিন্ময় দাস দীপশিখা বৈশ্য কামৰূপ জিলাৰ ৰাণীত পাতিছিল ট্ৰেডিং ৰেজাল্ট বিভিন্ন প্ৰলোভনেৰে 50 কোটি টকা লুটাৰ অভিযোগ দীপশিখা বৈশ্য এপিএছচিৰ একাউণ্ট অফিচাৰ তথ্য অনুসৰি দক্ষিণ কামৰূপৰ ৰাণীত এইবাৰ ট্ৰেডিং কেলেংকাৰী সংঘটিত কৰিছে এহাল পতি পত্নীয়ে প্ৰায় 50 কোটি টকা ট্ৰেডিং কেলেংকাৰী কৰা বুলি পোহৰলৈ আহিছে তথ্য ৰাণীৰ চিন্ময় দাস আৰু তেখেতৰ পৰিয়ালৰ বিৰুদ্ধে আহিছে এই ট্ৰেডিং কেলেংকাৰী ভয়ংকৰ অভিযোগ ঘটনা সন্দৰ্ভত ভুক্তভোগী চিন্ময় দাস পিতৃ ভূপেন দাস মাতৃ বীণা দাস পত্নী এপিএছচিৰ একাউণ্ট অফিচাৰ দীপশিখা বৈশ্য আৰু নিতুল বৰাৰ বিৰুদ্ধে ৰাণী থানাত দাখিল কৰিছে এজাহাৰ ইতিমধ্যে চিন্ময় দাস আৰু তেওঁৰ মাতৃ বীণা দাসৰ একাউণ্ট ষ্টেটমেণ্ট আহি পৰিছে সংবাদ মাধ্যমত সবিশেষ শুনক ভুক্তভোগীৰ মুখেৰে নিতুল দাস চিৰঞ্জীৱ ডেকা আৰু মাক চিন্মৰ মাক এই বীণা দাস আৰু ভূপেন দাস চিন্মৰ দেউতাক আমাক প্ৰলোভন দিছিলে ট্ৰেডিঙৰ কেলেংকাৰীত এই প্ৰলোভন দিছিলে মানে আমাৰ ল'ৰাই ট্ৰেডিং কৰে পইচা থৈ দিয়া ভাল ইনকাম কৰে আমি ট্ৰেডিংটো কি বস্তু আমি জানা নাছিলোঁ ফাৰ্ষ্ট অফ অল আমি জানা নাছিলোঁ ট্ৰেডিংটো কি বস্তু আমাৰ ল'ৰাই বিজনেছ কৰে বুলি কয় পইচা থৈ দিয়া বুলি কয় আৰু তাৰপিছতে আমি সেনেকৈ জিন্তু নামৰ লগৰ ল'ৰাৰ দোকানত বহোঁ মাক দেউতাকে সদায় কৈ থাকে আমাক এপ্ৰ'চ কৰি থাকে তেনেকৈ আমি পইচা থলোঁ কিমান থৈছিলে মই 65 লাখ থৈ দিছিলোঁ মানে লোন লৈ পিনে থৈ দিছিলোঁ মাটি বিক্ৰী কৰি পিনে থৈ দিছিলোঁ এনেকুৱা ৰাণীৰ 100টামান আছে ল'ৰা টোটেল কিমানমান টকা তেওঁ আত্মসাৎ কৰিলে 50 কৰোৰমান হ'ব 50 কোটি ল'ৰাটোৰ নামটো কি ল'ৰাটোৰ নামটো চিন্ময় দাস আৰু দীপশিখা বৈশ্য তেওঁৰ ৱাইফ এপিএছচিত চাকৰি কৰে তেখেতেও আমাক হ'ব লগা তেখেতেও আমাক লগ কৰি পিনে কৈছিলে যে পইচা থৈ দিয়া মইতো চাকৰি কৰোঁ দীপৰ বিলত লগ কৰিছিলে মইতো চাকৰি কৰোঁ এপিএছচিত তোমালোকে কিয় ভয় খাইছা আৰু চিৰঞ্জীৱ ভাটিও কৈছিলে যে আমিতো এপিএছচিত চাকৰি কৰোঁ চাকৰি কৰি আছে এপিএছচিত কৰি আছে হেৰি চিৰঞ্জীৱ ডেকা দিছপুৰ একাউণ্টেণ্ট কৰে নেকি আৰু এই দীপশিখা বৈশ্য মৰিগাঁৱত কৰে আজি ঘটনাটো আমি তেওঁক পইচা খুজিব যাওঁতে তেখেতে আমাক পইচা নিদিওঁ বুলি কেনে আমাক মাৰধৰ কৰে এটেক কৰে ঘৰত গৈছিল ঘৰত নহয় ফুৰিব গৈছিলোঁ আমি ফুৰিব যাওঁতে তেওঁক দেখিলোঁ দেখাৰ পাছত আৰু মানে তেওঁক পইচাৰ কথা ক'লোঁ ধৰমপুৰত দেখিলোঁ তেওঁ কি দীৰ্ঘদিন ধৰি আত্মগোপন কৰি আছিলে মিনিমাম 6 মাহমান হ'ল তাৰ কোনো ৰাণীত নাই আৰু তেখেতৰ ফোন নম্বৰত যদি ফোন কৰোঁ কোনো ধৰণৰ মানে ফোন নালাগে মোবাইলটো ছুইচ অফে হৈ থাকে হঠাৎ দেখা পাই কিনে আমি তাৰমানে তেওঁক পইচাটোৰ কথা ক'লোঁ তাৰপিছত তেওঁ কৈছে যে কোনো ধৰণৰ পইচা নিদিওঁ যি কৰা তেখেতে উগ্ৰ হৈ পিনে আমাক মাৰিব আহিছে হয় আপোনালোক আমি মানে হেৰি FIR দিব আহিছোঁ তেওঁৰ এগেইনষ্টত আৰু যিমান জড়িত হৈ আছে নিতুল দাসো আছে মানে মিৰ্জাৰ ল'ৰা একেলগে সিহঁতে লগত আছিলে নিতুল দাসৰ লগত আছিলে মই মানে মোৰ 20 লাখ টকা থোৱা আছে বস্তুটো মানে ফাৰ্ষ্ট অফ অল মই মানে মানে সৰুকালৰ যেতিয়া মই ৰাণীত আহোঁ তাক দেখি মানে লগ বন্ধু নিচিনাই আছিলে মানে প্ৰথমতে চিন্ময় দাস মানে ইমান লগ বন্ধু নাছিলে কথাটো এনেই লগ পাওঁ আৰু দোকানত যোনটো দোকানত ক'লে যিহেতুকে যোনটো দোকানত এনেকৈ বহোঁতে সি প্ৰথমতে মোক কিন্তু ট্ৰেডিঙৰ কথা কোৱা নাছিলে মোক ক'লে যে মই অনলাইন বিজনেছ কৰোঁ আৰু বিভিন্ন ধৰণৰ আজিকালি অনলাইন বিজনেছ আছে দিয়কচোন এইটো মই গম নাপাওঁ কি কৰে তাৰপিছত মই সুধিলোঁ কি বিজনেছ কৰা হৈছে তো ইমান হেৰি কৰিব নালাগে মাথা মাৰিব নালাগে তই মোৰ তাত পইচাটো থৈ দে মই এইটো মানে কিবা ওলাই দি থাকিম আৰু সেনেকৈ ক'লে কওঁতে মিডল অফ দ্য টাইম যেতিয়া মানে পইচাটো ল'লে তেতিয়া মাজত মই গম পালোঁ যে সি ট্ৰেডিং কৰি আছে সেই পইচাৰে আমাৰ পইচা লৈ কেনে মই গম নোপোৱাকৈ সি ট্ৰেডিং কৰি আছিলে কথাটো তেতিয়া আমি গম পালোঁ এইটো কথা গম পাই কেনে মই মানে তাক ক'লোঁ আৰু মোৰ পইচাটো মই ঘূৰাই ল'ব খোজাওঁতে সি পইচাটো মোক ঘূৰাই দিয়া নাই কথাটো
এনেকুৱা কিমান দিনমানৰ পৰা আত্মগোপন কৰি আছে? সি মোটামুটি 6-7 মাহ হৈ গ'ল ৰাণীত নায়েই বৰ্তমান ৰাণীত নাছিলে তাৰপিছত আজি ইয়াক মানে আমি ঘূৰিব যাওঁতে দেখা পালোঁ ভালভাৱে আমি পইচাটো ক'লোঁ যে পইচাটো আমাৰ কি কৰা যাওঁতে সি আমাৰ ওপৰত এটেক কৰি দিছে তাৰপিছত আমি এতিয়া FIR দিব আহিছোঁ তাৰ মিছেছ মানে মই জানাত কোৰ্ট মেৰেজ হৈছে নেকি তাৰ APSCত চাকৰি কৰে দীপশিকা বৈশ্য নাম তাই মানে দীপৰ বিলত লগ পাইছিলে আমাক মানে সি লৈ আহিছিলে চিন্ময় দাসৰ লগত একেলগে আহিছিলে তেতিয়া তাই এপ্ৰ'চ কৰিছে আমাক যে তোমালোকে পইচাটো থৈ দিয়া টেনশ্যন ল'ব নালাগে মই নিজে যিহেতুকে চাকৰি কৰোঁ APSC অফিচাৰ মই তোমাক এনচিউৰিটি দিছোঁ যে পইচাটো তোমালোকে মানে পাবা আৰু এই ৰাণী অঞ্চলৰ পৰা কিমান মান ৰাণী অঞ্চলত মোটামুটি 30-40 জনমান মানুহ আছে মানুহবিলাকে মানে এতিয়া ভয় কৰিছে যে এইগিলা পুলিচৰ কিবা কিবি হ'ব হয়তো কিবা কিবি এইগিলা চলিবৰ কাৰণে সিহঁতে মানে আত্মগোপন কৰিছে মানে লগে পোৱা নাই কাৰণ মোবাইলকেইটা চুইচ অফ তাৰপিছত মই ঘৰতো গৈছিলোঁ মা আৰু মোৰ পিছত আমি গম ল'লোঁ যে মাকৰ একাউণ্টত ট্ৰেঞ্জেকশ্যন আৰু মাকে মোক পইচা খুজিছে মাক বাপেকে ৰাস্তাই ঘাটে য'তে দেখে তাতে মানে পইচাটো খোজে যে কি নাম মাক দেউতাকৰ? মাকৰ নাম বীণা দাস বাপেকৰ নাম ভূপেন দাস সেনেকুৱা মানে য'তে দেখে তেতিয়া মানে কয় যে আমাৰ বাপাই এনেই অনলাইনত বিজনেছ কৰে এনেকুৱা মিডল অফ দ্য টাইমটো ডাইৰেক্ট কৈয়ে দিছে যে আমাৰ বাপাই ট্ৰেডিং কৰে তোমালোকে মানে পইচাটো থৈ দিয়া তাৰ একাউণ্টত এপ্ৰ'চ কৰে আৰু আপোনালোকে হয়তো ট্ৰানজেকশ্যন হিষ্ট্ৰী চালে গোটেইখিনি ওলাই পৰিব যে মাক দেউতাকে কিমান ইনভলভ আছে বস্তুখিনি মেটাৰত আপোনালোকে ট্ৰানজেকশ্যন হিষ্ট্ৰী চালে তাৰ মাইকে কিমান ইনভলভ আছে কি কাম কৰে মাইকে টিচাৰ বাপেকেও টিচাৰ হৈ কেনে কিমান ইনভলভ আছে কিমান কৰোৰ টকাৰ ট্ৰানজেকশ্যন আছে সিহঁতৰ একাউণ্টবিলাক চালে আপোনালোকে নিশ্চয় গম পাব আৰু তাৰ দীপশিখা বৈশ্য ৰিচেণ্টলি APSCত পোৱা ছোৱালীয়ে কিমান লাখ টকা ট্ৰানজেকশ্যন কৰিছে আপোনালোকে সেইটো ওলাই পৰিব মানে তাৰ বিয়া আছিল নেকি সন্মুখত? 6 তাৰিখে বিয়া বুলি শুনিছোঁ আমাৰ পইচাৰে মানে কিবা প্ৰপাৰ্টি বনাইছে ডুপ্লেক্স বিল্ডিং এটা বনাইছিলে আৰু গাড়ী চাড়ী লৈছে থাৰ লৈছে লাক্সাৰী লাইফ মানে আমাৰ পইচা দি লাক্সাৰী লাইফ জীয়াই আছিলে আৰু ল'ৰাটো এতিয়া কি এৰেষ্ট কৰিলে নেকি তাক? এতিয়া এৰেষ্ট মানে আমি FIR দিছোঁ ৰিচেণ্টলি এতিয়া প্ৰশাসনে মানে কি কৰে থানাৰ পৰা মেডিকেলত লৈ গৈছে মিৰ্জা থানাত লৈ যোৱা বুলি আমি গম পাওঁ